নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। এই কেদিন আমাৰ ইউটিউব চেনেলৰ দৰ্শকসকলৰ মাজত এটা ডিবেট গৈ আছে, এটা কথা তৰ্কাতৰ্কি লাগি আছে যে কেতিয়াও ইণ্ডিয়াৰ হৈ নেখেলাকৈ, কেতিয়াও ইণ্ডিয়াৰ হৈ ডেবিউ নকৰাকৈ টি20 ক্ৰিকেট বিশ্বকাপলৈ জানো বা বিশ্বকাপলৈ জানো সিধা সিধিকৈ এজন প্লেয়াৰ সিলেক্ট হ'ব পাৰে, এজন প্লেয়াৰক সিলেক্ট কৰিব পাৰে। কিন্তু এনেকুৱা এজন প্লেয়াৰ আছে যাৰ লগত তেনেকুৱা কথা সংঘটিত হৈ গৈছে। আমাৰ ভাৰতীয় টিমতে এনেকুৱা এজন প্লেয়াৰ আছে যি নেকি কেতিয়াও কোনো দিনে ভাৰতৰ হৈ পেলাই ডেবিউ নকৰাকৈ, ভাৰতৰ হৈ পেলাই এখনো মেচ নেখেলাকৈ সিধাই টি20 বিশ্বকাপৰ বাবে টিমত সিলেক্ট হৈছিলে আৰু লগতে তেখেতৰ ডেবিউ কেতিয়া ঘটিছিলে সেই টি20 বিশ্বকাপটোৰে ফাইনেলত তেখেতে প্ৰথমবাৰৰ বাবে ভাৰতৰ হৈ পেলাই খেলিছিলে। চিন্তা কৰি চাওক, যিজন প্লেয়াৰে কেতিয়াও কোনো দিনে ভাৰতৰ হৈ পেলাই খেলা নাই আৰু সিধাই গৈ পেলাই খেলিছেগে ফাইনেলত, টি20 বিশ্বকাপৰ ফাইনেলত তেখেতৰ ডেবিউ হৈছিলে আৰু সেই ফাইনেলখন কাৰ বিৰুদ্ধে আছিলে? পাকিস্তানৰ বিৰুদ্ধে আছিলে। চিৰপ্ৰতিদ্বন্দ্বী চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে সেইখন খেলত তেওঁ তাকো ফাইনেলৰ দৰে এখন খেলত ডেবিউ কৰিছিল আৰু অপেনিঙত আহিছিলে। আচৰিত কথা, বহুত আচৰিত কথা, কেতিয়াও কোনোদিনে ইণ্ডিয়াৰ হৈ নেখেলি পেলাই সিধাই পাকিস্তানৰ লগত ফাইনেল আৰু অপেনিঙত গৈছে। কেনেকুৱা ধৰণৰ প্ৰেছাৰ এটা তেখেতৰ ওপৰত থাকিব নিজে চিন্তা কৰি চাওক। আজিকালি সাধাৰণতে দেখা যায় যে প্লেয়াৰ তেনেকে সিলেক্ট কৰা নহয়, কিন্তু আগৰ সময়টো বেলেগ আছিলে, আগতে হয়তো তেনেকুৱা হৈছিলে। কিন্তু এইজন প্লেয়াৰ হয়তো প্ৰথমজন প্লেয়াৰ আছিলে তেনেকুৱা যাক এনেধৰণে টি20 বিশ্বকাপৰ ফাইনেলত সিধাই ডেবিউ কৰিবলৈ দিয়া হৈছিলে আৰু সেই প্লেয়াৰজন আন কোনো নহয়, ইৰফান পাঠানৰ ভায়েক ইউছুফ পাঠান, যিয়ে নেকি 2007 চনৰ ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত ডেবিউ কৰিছিলে, অভিষেক ঘটিছিল টিম ইণ্ডিয়াত। আৰু 2007 চনৰ সেই ফাইনেলখন পাকিস্তানৰ লগত হৈছিলে। ভাৰতে পাকিস্তানৰ লগত ফাইনেল খেলিছিলে। চুলি দীঘল মহেন্দ্ৰ সিং ধোনী এটা লোক আছিলে আৰু মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত ভাৰতে সেই প্ৰথমটো টি20 বিশ্বকাপ জিকিছিলে, জয়ী হৈছিলে আৰু তাৰ পাছৰ পৰা আজিলৈকে ভাৰতে টি20 বিশ্বকাপ জিকা নাই। সেই যিটো মুহূৰ্ত আজিও মনত আছে সকলোৰে। বাকী যি কি নহওক, ইউছুফ পাঠানৰ কথা আমি আলোচনা কৰি আছো। গতিকে কেনেদৰে ইউছুফ পাঠানে ইণ্ডিয়ান টিমত পাবলৈ সক্ষম হ'ল? ইউছুফ পাঠানক সাধাৰণতে এই 2007 চনৰ টি20 বিশ্বকাপ, প্ৰথম টি20 বিশ্বকাপ, 2007 চনৰ প্ৰথম টি20 বিশ্বকাপটোত লোৱা হৈছিলে, টিমত সিলেক্ট কৰা হৈছিলে। 15 জনৰ ভিতৰত তেখেত আছিলে। তেখেতে 2007 চনৰ যিটো দেওধৰ ট্ৰফি হয় সেইটো সময়তো 2007 চনত IPL নাছিলে, 2008 চনৰ পৰাহে IPL আহিছে। 2007 চনৰ দেওধৰ ট্ৰফিত বহুত ভাল প্ৰদৰ্শন কৰি আছিলে, উৎকৃষ্ট প্ৰদৰ্শন কৰি আছিলে, পুৰা বিধ্বংসী প্ৰদৰ্শন কৰি আছিলে আৰু তাৰ বলত তেখেতক টি20 বিশ্বকাপলৈ সিলেক্ট কৰা হৈছিলে, ভাৰতীয় টিমত সিলেক্ট কৰা হৈছিলে। কিন্তু যিহেতু এজন য়ংষ্টাৰ আছিলে, বহুত কম বয়সীয়া আছিলে ইউছুফ পাঠান সেই সময়ত, সেইবাবে তেখেতক এখনো মেচ খেলোৱা হোৱা নাছিলে। বীৰেন্দ্ৰ সেহৱাগে অপেনিং কৰি আছিলে, এনেকৈ বহুত তেওঁতকৈ ওপৰৰ প্লেয়াৰ আছিলে, তেওঁতকৈ অভিজ্ঞ প্লেয়াৰ আছিলে, তেওঁলোকক খেলা আছিলে। তেওঁ যিহেতু বয়স কম, কেতিয়াও ইণ্ডিয়া হৈ নেখেলা প্লেয়াৰ, গতিকে তেওঁক খেলোৱা হোৱা নাছিলে এখনো মেচ। তেখেত বেঞ্চত ধুনীয়াকৈ বহি আছিলে। তেতিয়া সেইটো সময়তে তেখেতৰ ভাগ্য উদয় হ'ল। ভাৰতে ধুনীয়াকৈ ভালকে খেলি পেলাই সকলোবিলাক খেল খেলি ফাইনেল পালেগৈ, গোটেইখিনি ধুনীয়াকৈ জিকি পেলাই ফাইনেল পালে। আৰু ফাইনেলৰ আগত এটা খবৰ ওলালে যে বীৰেন্দ্ৰ সেহৱাগ, ভাৰতীয় অপেনাৰ বীৰেন্দ্ৰ সেহৱাগ, যি নেকি গৌতম গম্ভীৰৰ লগত অপেনিং কৰিছিলে, বীৰেন্দ্ৰ সেহৱাগ সাধাৰণতে আঘাতপ্ৰাপ্ত হৈ পেলাই টি20 বিশ্বকাপৰ পৰা বাহিৰ হৈ গ'ল। ফাইনেলখনৰ আগত আঘাতপ্ৰাপ্ত হৈছে। গতিকে সেই যিটো আঘাতপ্ৰাপ্ত হ'ল বীৰেন্দ্ৰ সেহৱাগ, সেই ঘটনাটোৱে ইউছুফ পাঠানক কপাল ফুলাই দিলে আৰু তেনেকে টিমত বেলেগ অপশ্যন BCCIৰ ফালৰ পৰা সাধাৰণতে টিম মেনেজমেণ্টৰ ফালৰ পৰা বেলেগ অপশ্যন নাচালে, সিধাই ইউছুফ পাঠানৰ দিশত চালে আৰু ইউছুফ পাঠানক ডেবিউ কৰাই দিলে। আৰু সেইটো কিন্তু কম সিদ্ধান্ত নহয়, কেতিয়াও ইণ্ডিয়াৰ হৈ পেলাই নেখেলা এজন প্লেয়াৰক সিধাই অপেনিং কৰাই দিলে ৱৰ্ল্ড কাপৰ ফাইনেলত, টি20 ৱৰ্ল্ড কাপৰ ফাইনেলত। আৰু টি20 ৱৰ্ল্ড কাপৰ ফাইনেলত তেখেতে বেটিং কৰিবলৈ নামি কি কৰিলে? প্ৰথমটো যিটো বল ইউছুফ পাঠানে পাইছিলে, প্ৰথম বলটোতে এটা গগনচুম্বী ছিক্সাৰ লগাই দিলে। সকলো আচৰিত, বা এজন কি প্লেয়াৰ আহিলে যে প্ৰথমটো বলতে ছিক্সাৰ মাৰিছে, তাকো নিজৰ কেৰিয়াৰৰ, তাকো এখন ICC ইভেণ্টৰ ফাইনেলৰ প্ৰথমটো খেল খেলিছে, জীৱনৰ প্ৰথমটো বল খেলিছে, সেইটো বলতে সাধাৰণতে ছিক্সাৰ লগাই দিলে। এইটো কি প্লেয়াৰ হ'বলৈ গৈ আছে? বাকী যি কি নহওক, যদিও বা প্ৰথমটো বলত ছিক্স মাৰিছিলে, তাৰ পাছত ইমান বৰ তেখেতে টিকিব নোৱাৰিলে। তাৰ পাছত আমি দেখিবলৈ পালো যে তেখেতে আৰু এটা ফ'ৰহে মাৰিবলৈ সক্ষম হ'ল। সৰ্বমুঠ তেখেতে 15 ৰান কৰিলে আৰু 15 ৰান যদিও সাধাৰণতে ইণ্ডিয়াৰ যিহেতু স্ক'ৰ বৰ বেছি হোৱা নাছিলে, 157 এনেকুৱাই আছিলে, টাৰ্গেট দিছিলে। আৰু সেইখন খেলত আপোনালোকে যদি স্ক'ৰ কাৰ্ডখনো মই দেখুৱাই দিছোঁ, স্ক'ৰ কাৰ্ডখন দেখিছে, গৌতম গম্ভীৰে 75 ৰানৰ উল্লেখযোগ্য অৱদান দিছিলে। গৌতম গম্ভীৰ নথকা হ'লে সেইদিনাখন খেলেই শেষ আছিলে। লাষ্টত ভাৰতে জিকিলেগে, অতি ক্ৰুচিয়েল হৈছিলে খেলখন, শেষলৈকে গৈছিলে। পাকিস্তানৰ শেষত সাধাৰণতে যিটো
আমাৰ মিছবাহুল হকে যেটো পাছলে মাৰি দিছিলে স্কোপ শ্ৰীশান্তে কেটছ ধৰি লৈছিলে সকলোৰে মনত আছে সেইখিনি মুহূৰ্ত বাকি ইউসুফ পাঠানৰ স্কোৰটো আপোনালোকে দেখিবলৈ পাইছে গৌতম গম্ভীৰৰ পাছতে আপোনালোকে দেখিবলৈ পাইছে 15 ৰান কৰিছিলে গতিকে তাৰ পাছৰ পৰা ইউসুফ পাঠানৰ যদি আমি কেৰিয়াৰটো কথা কওঁ তাৰ পাছতো তেখেতে 10-12 বছৰ খেলিলে তাৰ পাছতো ইণ্ডিয়ান টিমতো খেলিলে 2011 চনৰ যেটো ক্ৰিকেট বিশ্বকাপ জয়ী হৈছিলে 50 ওভাৰ ক্ৰিকেট বিশ্বকাপ তাতো ইউসুফ পাঠান আছিলে 15ৰ ভিতৰত কেইখনমান মেচ খেলিছিলে ইউসুফ পাঠানে গতিকে লাকি প্লেয়াৰজন লাকি ইউসুফ পাঠান যেতিয়া ইণ্ডিয়ান টিমত আছিলে ইণ্ডিয়ান টিমে দুইটা ৱৰ্ল্ড কাপে জিকিছে বুলি ক'ব লাগিব দুইটা ৱৰ্ল্ড কাপ সাধাৰণতে জিকাৰ ক্ষেত্ৰত ইউসুফ পাঠান টিমটোত আছিলে আৰু আইপিএলৰ যদি আমি কথা ক'বলৈ যাওঁ আইপিএলতো বহুত সাংঘাতিক ইনিংছ খেলিলে তাৰ পাছত আইপিএল 2008 চনত ইউসুফ পাঠানে হয়তো আমি যদি ক'বলৈ যাওঁ ৰাজস্থান ৰয়েলছৰ হৈ খেলিছিলে তাৰ পাছত কেকেআৰৰ হৈ পেলাও খেলিছে হায়দৰাবাদৰ হৈ পেলাও খেলিছে এনেকৈ খেলিছিলে কিছুমান টিমৰ হৈ ইউসুফ পাঠানে গতিকে সেই যেটো টি20 ৱৰ্ল্ড কাপত তেখেত প্ৰথম আহিছিলে তাৰ পাছৰ পৰাই তেখেতৰ কেৰিয়াৰটো সলনি হৈছে আৰু ভাল প্লেয়াৰ আছিল নিশ্চিতভাৱে অলৰাউণ্ডাৰ আছিল উইকেটো ল'ব পাৰিছিলে 100ও মাৰিছিলে কেইটামান আৰু ভাল প্লেয়াৰ আছিল আৰু যদিও বা আজি সাধাৰণতে ইমান আলোচনা কৰা নহয় ইউসুফ পাঠানৰ বিষয়ে কিন্তু এজন পুৰা পাৱাৰ হাউস বুলি এটা সময়ত জনা গৈছিল এজন পুৰা ডাঙৰ হিটাৰ আছিল আৰু সেই প্ৰথম 6টোৰ পৰাই সাধাৰণতে কেৰিয়াৰৰ যেহেতু আৰম্ভণি হৈছিল ৱৰ্ল্ড কাপৰ ফাইনেলত সেইটো সদায় কিন্তু চিৰজগমীয়া হৈ ৰব আৰু বহুতে আলোচনা কৰি আছিল যে কেতিয়াও ইণ্ডিয়াৰ হৈ নেখেলাকৈ জানো কেতিয়াবা ৱৰ্ল্ড কাপ খেলিব পাৰে এনেকে যেহেতু তৰ্কাতৰ্কি লাগি আছিল তাৰ ওপৰত এটা সেই প্ৰসংগতে আমি এই ভিডিওটো আগবঢ়ালো যদি ভাল লাগিলে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব এই কথাটো বহুতে নাজানে যিসকলে নাজানে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব সাবস্ক্ৰাইব কৰি ঘণ্টাটো নদবোৱাৰ কাৰণে নতুনকৈ আহি আমাৰ চেনেলটো আগবাঢ়ি যোৱা নাই আপোনালোকে এইখিনি কাম কৰি দিব আমি নিজৰ কাম কৰি আছো ভিডিও দি আপোনালোকে শ্বেয়াৰ কৰা কামবিলাক কৰি যাব তেতিয়ালৈকে আৰু এটা নতুন ভিডিও লৈ না প্ৰতিশ্ৰুতিৰে মই দিম বিদায় মাগিছো ধন্যবাদ